वेलकम बैक टू माई अनादर ब्लॉग। तो आज फिल्ड ट्रिपत जाम रातिपुवा गाइस इमान ठंडा लगे 12टा बजार मैं 1टा बजार राखसा ना टोपनी लगी दियकचोन। तो ये गाइस आम आज फुब जाम ये पंकज न पंकज तो ये कि धुनिया भिउ तो सीधा गई थको कलेजते लग पाँ और गाइस दे कलेजते लग पाँ सारहते कि कय तक कि हयगे सब देखाम ये ब्लगत सब देखाम माने मेमोरी हिसाब से थी जाबो तो चाई थक ब्लग तो ভাল লাগিব। এইটো ৰাস্তাই গৈ থাকোঁ গৈ থাকোঁ আৰু গাইছ। তো বাছ আহি যাব এতিয়া মানে ফোন কৰি আছে গৈ থাকোঁ। অঁ গেটখন গাইছ সেইমেল লৈ গৈছে গাইছ এখন বাইক ইয়াতে গৈ থাকোঁ আৰু গাইছ বাইক গ'লো এয়া আছে ৰচিদুল ডেভিড এয়া আছে মাৰ্কমেন পৰা অভিজিত তো এতিয়া ফিল্ড ট্ৰিপত গৈ থাকোঁ বাটত কি হয় দেখাই আছোঁ আপোনালোক ব'লক গাইছ। তো গোটেইগাল আহিছে দেখিছে গাইছ ঐ হীৰা হাই দি দে গাইছ নিপলো আমিও শুবলৈ যাওঁ গাইছ। এবছৰ মত এতিয়া 3 দিন কলেজ আজি ন মানে আজি সবকে দেৰি হ'ল আমাৰ এটেণ্ডেঞ্চ লোৱা সেইকাৰণে আমাৰ দেৰি হ'ল গাইছ। এতিয়া ফিল্ড ট্ৰিপত লগ পাই আছোঁ বাছ নম্বৰ 4 মানে মেইন মানে বাছ নম্বৰ 4 পূৰা হিলাব লাগিব গাইছ। আমি এই ট্ৰাকখনত যাম তো ছাৰে ধুনীয়াকৈ কৰি আছে ছাৰ ক'ত যাব গৈ থাকিব ব'লক গাইছ তাতে লগ পাম গৈ আছে দেখিছে নাই আজি গৈ ভাল লাগিব ট্ৰিপটো এই ছাৰ এজন আমাৰ তো লগ পাই আছোঁ তাতে আৰু এইখন আমাৰ গাইছ এইখন স্পেচিয়েল গাইছ বাছ নম্বৰ 4 গাইছ আমি এইখন বাছত বহিম জয়া আৰু ললিতা অ' গাইছ অ' ইয়ে আমি এটা বহিমগৈ অ' ইয়ে গাইছ। জেগাত লৈ আহিলে জেগাটো হৈছে পুৰা নামটো কি আছিলে নামটো কৈ দিয়া ইমানেই ৰ'দ গাইছ কি ক'ম আমাৰ বাছ আমাৰ যে হিলি হৈছে পুৰা হিলাই দিলোঁ গাইছ গম পাইছা নাই বাছ মানে যদি বেৰিং ভাই গৈছে নাজানো তো আমি আহি গ'লোঁ গাইছ এয়া গোটেইগাল আহি গ'ল এইগাল গাইছ বিন্দাছ এতিয়া দেখাই যাওঁ ইয়াত কি হৈছে গম পাইছা নাই পুৰা ভাগৰ লাগি গৈছে ৰাতি শুমগৈ আৰু মানে সব যেতিয়া তলে তলে আছে আমিও ক'ত ওপৰত থকাম নহয় নাই আমি অকণমান তলে তলে আহিবলৈ চেষ্টা কৰিলোঁ মানে পানীখিনি আছে যিহেতু ভৰিটো তিতাবই লাগিব সেই দুটা চাপৰিয়ে ফটো মাত ব্যস্ত প'ষ্ট কি চাবা গাইছ এটা হাগি পকত হৈ আছে যেনো গম নাপাওঁ আহি আছোঁ দিয়ক ভাতকেইটা খাওঁতে যোনে বেছি ভাত খাব তাকে আজি কণ্টেণ্ট বনাম মই কৈছোঁ আপোনালোক তই ৰাখি কৈছা হয় নেকি অঁ মই তাকে ব্লগত কৈছোঁ তুমি হাত ভৰি ধুই আছা বুলি পকত ধুই আছোঁ বুলি কৈছিলা তুমি ऐसा हरामी लड़का है रे बाबा ये কেনেকুৱা লাগিছে পিকনিকত আহি একদম বঢ়িয়া ঐ মানসগে কেনেকুৱা লাগিছে কেনেকুৱা ভাল লাগিছে জেগাটো কেনেকুৱা পালা বহুত ভাল ইমান ভাল নহয় মানে প্ৰথম যেতিয়া ৰ'দ দি আছিলে গাইছ জেগাটো মানে এনেকুৱা মানে বেয়া লাগিছিলে ভাল লাগিছে জেগাটো কিন্তু বহুত ধূলি আছিলে এইটো গাইছ হাগি পকত হৈ আছে এইটো জেগাটো গাইছ এইটো নেফাত আছোঁ এতিয়া দেই নেফাত ভঙা পাহাৰ নেফা বগীনদীত আছোঁ মানে বগীনদীত এই ঠাইখন অৱস্থিত তো একদম চোৱা এই গাল গোটেই গাল এই গোটেইখিনি এই তাত গোটেইখিনি আছে তো মই এইডোখৰতে ভ্লগিং কৰি আছোঁ মানে এইডোখৰত তাৰপিছতে হেৰি কৰা হ'ব তাৰপিছত বিন্দাছ তাত খামগৈ আৰু গাইছ ৰুমালখন মাৰি লৈছোঁ বেয়া বুলি নাভাবিব মানে অলপ গুণ্ডা লাগিব লাগিব আৰু দিয়ক আৰু গাইছ এতিয়া মানে আমি অলপ এনজয় কৰি আছোঁ মই পূৰা ধুনীয়া লাগিছোঁ নাই কমেণ্টত ক'ব আমাৰ বাবা গজব খান আমাৰ আশিষ মশ্বৰী নে কি মহুৰা ये देख नमस्ते दे मेरे सब्सक्राइबर को यार भाई व्यूअर्स है मेरा हेलो गाइस এটা মানে অলপ আমি এটা মানে কি হৈছে বাস সব নাচি আছে আমি মানে ইমানেই শান্ত লোৱা মানে এনেকৈ আছোঁ আৰু গাইছ তো গাইছ চিধা এতিয়া হা পানী এক্টিং আনি লওঁগৈ গাইছ
গাইছ ইয়াত পানী মানে দলে যাব লাগিব একদম এয়া দেখিছোঁ আপোনালোকে আগতে পানীটো লৈ লওঁ তেতিয়ালৈকে বাই বাই ভাত খোৱাৰ সময়ত দেখাইছোঁ পাই গ'লো মানে এতিয়া পিকনিক চিকনিক হৈ গ'ল এইটো মনে মনে দেখুৱাব কৈছে গেছ মনে মনে দেখুৱাব কৈছে মই মানে বাৰীখনত শুই আছিলোঁ গম পালে নাই মই এতিয়া সাৰ পাই গ'লোঁ তো এইখন গোটেই বহি আছে অ' ইয়ে কৈ দিয়া অ' ইয়ে মেহফুজ তোকে চব নিজৰ কামতে বিজি হৈ আছে ময়ো বিজি হ'ম আৰু এতিয়া মানে এতিয়া ভাত চাত দিবতো নে কি কোৱা হা কি কৈ তো গাইছ এতিয়া পূৰা পিকনিক হ'ব ধান চান গৈ আছে দিছে নাই বতৰ কি বঢ়িয়া কৰি আছে এয়া গাইছ বহি আছে গোটেই গাঁও অ'ৰা এখন যোনে বেছি খায় তাই আজি ভ্লগ বনাব চাই থকা লাইনত ৰখি আছো দেই খাই দে বাই বাই দেই অঁ বৰ্তা ৰ বৰ্তা কিবা এটা কৈ দিয়ক এইফালে ভাতটো খাবলৈ মাত্ৰ চব এনেকৈ কৈ দিয়ক পানী বটল এটা দি দিয়ক বঢ়িয়া তো গাইছ এতিয়া মানে ভাত বিলোৱা সময় হৈ গ'ল তো ছাৰহঁতে বুফে চিষ্টেম কৰি দিছে তো নিজে নিজে লৈ খাব পৰা নাই কিন্তু ছাৰহঁতে দি দিছে তো আজি দিনটো গাইছ ইমানেই ধুনীয়া লাগিলে ছাৰহঁতে চব হাই দিদে আকৌ কি হ'ল এতিয়া কি হ'ল তো উঠাই আছো দেখোন এতিয়া গাইছে ঋতুস মানে ভাত ল'বলৈ কাঁহী ল'লে মই লৈ ল'লোঁ গাইছে এখন ছাৰ এইজন ৰূপচেন পিন্ধি ভাল পায় দেই দায়িত্ব দিয়ক মোক পংকজ এই কাঁহী মাৰি দিলে না অ' এইটো গাইছ মুচিব নোৱাৰা কৰি দিলে কাহিব মই নাই এইটো বস্তুটো মানে তেল হয় নি প্লাছ তোমাৰ ভাত ইমানকেইটা আনিছিলোঁ বাকী দেখিছে মিনাক্ষী লাজ কৰিছে দেখিছে গাইছ এজনী কংকিতা দেই চাই লওক চবে কি আছে আইটেম ছোৱালী মানুহে চব্জি মাংস আছে পনীৰ আছে নেমু আছে অ' গাইছ অন্যায় কৰি দিলে আমি পনীৰ নাপোৱা এইটো আচাৰুল হাই কৈ দিয়া আমাৰ গাইজক মই খাইছো বিকাশ মই ছেকেণ্ড টিমত ৰেডি আছোঁ এই আমি কিবা এটা ক'ব নি মজা হৈছে কেনেকুৱা লাগিলে এই বঢ়িয়া ছাৰ একদম এইটো বস্তু বিলাই আছে দেই এজন ৰাভা দা কি হৈছে কিবা এটা ক'ব নি কিন্তু মই একদম বঢ়িয়াকৈ খাই লওঁ দেই অঁ সেই খাই লওঁ দেই এজন ছাৰ আমাৰ এন্থ্ৰপলজি বিভাগৰ ছাৰ এজন ছাৰ কেনেকুৱা লাগিলে আজি ভাল বহুত ভাল লাগিলে অভিজ্ঞতা বহুত ভাল অঁ তোমাৰ লগত আহিও ভাল লাগিলে অঁ হয় ছাৰ আকৌ কেতিয়া পাম ঠিক নাই অঁ সেইটো হয় ছাৰ তো ছাৰক দেখুৱাই ব'লক ইফালে আকৌ চাই আহোঁগৈ এইটো জয়ন্ত গাইছ দেখিছে জয়ন্ত উঠাই নাই জয়ন্ত পলিয়ে এইটো মনোপলি ছোৱালী চোৰ এইটো দিগন্ত টানজতে মাৰি দিয়া দুটা টিপ মাৰিছোঁ তই কেইটা মাৰিছ আজিলৈ ভিডিঅ'টো ইমানেই লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই আজি বহুত ভাগৰ লাগি গ'ল আজি বহুত ফূৰ্তি কৰা হৈ গ'ল তো মানে বিশেষ একো নাই অলপ ফাল্টু হৈ গৈছে তো কোনো যাতে বেয়া পাব নালাগে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা মানে বহুত ফাল্টু হৈ যায় মানে লগৰ আছে মানে ফাল্টুটো চলিবই লাগিব যিহেতু আমাৰ লাষ্ট দিন বুলিয়ে ক'ব পাৰি তো বেছি দিন নাই যিহেতু আমাৰ হাতত তো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও আহি আছে যদি ভিডিঅ'টো কোনোবাই বেয়াও পাইছা তো চৰি মোৰ ফালৰ পৰা মানে অলপ ফাল্টু হৈ যায় আৰু এতিয়া নে কি অ' ইয়ে তো বাই বাই গাইছ মই শুওঁ আৰু তো বেয়া চেয়া নাপাবা আৰু দেই গাইছ